Convert the decimal number 84.9 into its BCD equivalent. So yate dise amak eta decimal number 84.9 or a decimal number to binary coded decimal jonto hoy etu amak uliabo dise. Okay, to ami ki korim protomote amar jonto decimal number etu ami likhilo 84.9. Etia আমি কি কৰিম each digit যেনেকৈ ইয়াত 8 আছে 4 আছে আৰু ইয়াত আছে 9 এই গুটেকেটাকে আমি কি কৰিম 4 bit binary equivalent লৈ যাম এটা 8 ক আমি 4 bit binary লিখিবলৈ কাৰণে ইয়াতে আমি ইউজ কৰিম 8421 কোডটো তো 8421 মিনিং টো এটো হৈ গল লেটস আমি 8 টোক আমি 4 bit binary represent কৰিব বিচাৰিছো এতিয়া 8421 ত কি কিটা digit লৈ এড কৰিলে 8 পাম তো যেহেতু 8 অলৰেডি আছে তো আমি যদি অকল 8 লওঁ 4 to 1 নললে হ'ব তো আমি কি কৰিম 8 ৰ তলত 1 লিখি দিম বাকি কিটা আমি 0 লিখি দিম তো এটো মিন কৰি আছে যে আমাৰ 8 ৰ 4 bit binary equivalent হ'ব 1000 তো ইয়াতে আমি লিখিলো 1000 নেক্সট এটা 4 লৈ আহি যাম এতিয়া আমাক 4 ৰিপ্ৰেজেন্ট কৰিব লাগে তো 4 ৰ কাৰণে আমাৰ তাত অলৰেডি 4 প্ৰেজেন্ট আছে তো আমি কি কৰিম 8421 ৰ 4 ৰ তলত 1 লিখি দিলো বাকি 8 ৰ তলত যেনিবা 0 2 ৰ তলত 0 1 ৰ তলত 0 তো ইন আদাৰ ওয়ার্ডস আমি ক'ব পাৰিম যে আমাৰ 4 ৰ binary equivalent of 0100 and then 9 9 ৰ কাৰণে আমাক কি লাগে 8 লাগে আৰু 1 লাগে 8 + 1 কৰিলে 9 আহিব তো 8 ৰ তলত 1 লিখিম 1 ৰ তলত 1 লাগে বাকি 4 and 2 ৰ জায়গাত আমি 0 লিখি দিম তো 9 হৈ যাব আমাৰ 1001 এটা গুটি কিটাকে যদি আমি কম্বাইন কৰি লিখো তেনে হলে আমাৰ 84.9 ৰ BCD equivalent হ'ব 1000 তাৰপিছত 4 ৰ কাৰণে হ'ব আমাৰ 0100 ডট তাৰপিছত 9 ৰ কাৰণে হ'ব আমাৰ 1001 তো এইটোৱে হৈ গৈছে আমাৰ 84.9 ৰ BCD বা binary coded decimal equivalent